Hello and welcome to Exam Sastras. আমি আজি নেক্সট এপিসোডটোৰ কাৰণে আগবাঢ়িছোঁ প্ৰিলিমছৰ কাৰণে যেটো অলৰেডি এটা ভিডিঅ' আমি অলৰেডি আপলোড কৰিছোঁ সো আজিৰ সেকেন্ড ডে ভিডিঅ'টোত আজি যিখিনি য'ৰ পৰা ৰৈ গৈছিলে সেইখিনি কাৰেণ্ট এফেয়াৰ্ছ আমি ডিছকাছ কৰিম ইম্পৰ্টেণ্ট বস্তুখিনি আমি চাম সো যেটো টপিক আছিলে আজিৰ কাৰণে ফাৰ্ষ্ট টপিক কনচাৰ্নছ ৰেইজড বাই ইণ্ডিয়া অভাৰ IMF's lending to Pakistan যোৱা মে মাহৰ কাৰেণ্ট এফেয়াৰ্ছ হয় যেটো আমি এক বছৰৰ কাৰেণ্ট এফেয়াৰ্ছ আকৌ আমি এই সেশনখিনিৰ জৰিয়তে আমি কমপ্লিট কৰিম সো এই টপিকটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় IMFে যি পাকিস্তানক লোন দিব ওলাইছিলে তেতিয়া ইণ্ডিয়াই কনচাৰ্ন ৰেজ কৰিছিলে The International Monetary Fund's Executive Board completed the first review of Pakistan's economic reform program supported by the Extended Fund Facility Arrangement. ঠিক আছে সো এই যেটো EFF Extended Fund Facility Arrangementৰ জৰিয়তে পাকিস্তানৰ ইকনমিক ৰিফৰ্মৰ কাৰণে IMFে কি কৰিব বিচাৰিছিলে লোন দিব বিচাৰিছিলে ঠিক আছে সো আমাৰ কাৰণে কি হয় যে IMFৰ বিষয়ে আমি অলপ জানিব লাগিব কাৰণ এক্সাম পইণ্ট অফ ভিউৰ পৰা সেইখিনি বস্তু আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় অৰ্গেনাইজেশ্যনটো বাকি নিউজটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় যেটো এক্সটেণ্ডেড ফাণ্ড ফেচিলিটি আছে সেইটো কি হয় হেতুৰ জৰিয়তে পাকিস্তানে সদায় এই ফেচিলিটিটোৰ জৰিয়তে এই এৰেঞ্জমেণ্টৰ জৰিয়তে তেওঁলোকে লোন লয় ঠিক আছে EFF supports countries facing payment imbalances weak growth and balance of payment problem এতিয়া পাকিস্তানৰ টেৰৰ ফান্ডিংটো কৰবাত এই যিখিনি IMFৰ পৰা লোন আহে সেইখিনি ইউজ হয় বুলি প্ৰায় এলিগেশ্যন পাকিস্তানৰ ওপৰত লাগে কাৰণে ইণ্ডিয়াই কনচাৰ্ন ৰেজ কৰিছিলে যে পাকিস্তানক ফাণ্ড কৰিব নালাগে ঠিক আছে বা এটো বহুত বেছি সেনসিটিভ বুলি ইণ্ডিয়াই ক'ব বিচাৰিছিলে Now International Monetary Fundৰ কথা যদি আমি কওঁ that was established in the United Nations Monetary and Financial Conference of 1944 so তোমার on the eve of the completion of Second World War এই 1944 ঠিক আছে এই এখন তোমাৰ এটা কনফাৰেন্স হৈছিল ইউনাইটেড নেশনছৰ মনিটাৰী এণ্ড ফিনান্সিয়েল কনফাৰেন্স হৈছিল মনিটাৰী এণ্ড ফিনান্সিয়েল কনফাৰেন্স known as Bretton Woods Conference along with the World Bank আমি সকলোৱে এইটো কথা জানো আৰু সেই কাৰণে IMF আৰু World Bankক কি বুলি কোৱা হয় ব্ৰিটেন উডছ ইনষ্টিটিউচন বুলি কোৱা হয় ঠিক আছে যেটো এই কনফাৰেন্সখন হৈছিল ঠিক আছে Now, mandate কি হয় কাম কি হয় promoting global macroeconomic and financial stability বিশ্ব সোয়া প্ৰত্যেকখন মেজৰ যিখন ইকোনমি আছে বা যিবোৰ এমাৰ্জিং ইকোনমি আছে প্ৰত্যেকখনে বিশ্বৰ ক্ষেত্ৰত ইম্পৰ্টেন্ট ৰোল প্লে কৰে ওয়াৰ্ল্ডৰ ক্ষেত্ৰত ওয়াৰ্ল্ড পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট ৰোল প্লে কৰে সো ওয়াৰ্ল্ডৰ লেভেলত ঠিক আছে সো গ্লোবালি যদি চাবলৈ যাওঁ আমি ফিনান্সিয়েল ষ্টেবিলিটি থকাটো খুবেই বেছি ইম্পৰ্টেন্ট হয় সো গ্লোবাল ম্যাক্ৰো ইকোনমিক আৰু ফিনান্সিয়েল ষ্টেবিলিটি প্ৰমোট কোনে কৰে IMFে কৰে IMFে কি কৰে শৰ্ট এণ্ড মিডিয়াম টাৰ্ম লোন দিয়ে ঠিক আছে যিবোৰ কান্ট্ৰি বেলেন্স অফ পেমেন্ট প্ৰবলেমছৰ হৈতে তেওঁলোকে মানে জড়িত হৈ থাকে বা যিবোৰ কান্ট্ৰিজৰ বেলেন্স অফ পেমেন্ট প্ৰবলেম হোৱা দেখা যায় সেইবোৰত শৰ্ট এণ্ড মিডিয়াম টাৰ্ম লোন দিয়ে providing technical assistance and training to help government to implement better economic policies ঠিক আছে টেকনিক্যাল এসিস্টেন্সও IMF যদি প্ৰয়োজন হয় দিয়ে আৰু ট্ৰেইনিংও দিয়ে ঠিক আছে মেম্বাৰছৰ কথা যদি চাবলৈ যাওঁ 191 খন কান্ট্ৰিজ ইয়াৰ মেম্বাৰ হয় আৰু ইণ্ডিয়াও ইয়াৰ মেম্বাৰ হয় and to become a member of the World Bank ঠিক আছে a country must join the IMF first ঠিক কোনোবা যদি ওয়ার্ল্ড ব্যাংকৰ সদস্য হ'ব লাগে সেই কান্ট্ৰিখনে কি জয়েন কৰিব লাগিব প্ৰথম IMF ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ মেম্বাৰ হ'ব লাগিব আৰু তেতিয়াহে ওয়াৰ্ল্ড ব্যাংকৰ মেম্বাৰ হ'ব পাৰিব সো এই ক্ৰাইটেৰিয়াটো মনত ৰাখিবা the country must first join the IMF before becoming a member of the World Bank ঠিক আছে বাকি তোমাৰ ইয়াতে চাব পৰা যিখিনি ইম্পৰ্টেন্ট আছে board of governors highest decision making body of IMF ঠিক আছে board of governors ঠিক আছে highest decision making body composed of one governor and one alternate governor from each member countries এজন গভৰ্ণৰ থাকিব আৰু এজন অল্টাৰনেটিভ গভৰ্ণৰ থাকিব ঠিক আছে প্ৰত্যেকখন মেম্বাৰ কান্ট্ৰিজৰ পৰা এক্সিকিউটিভ এখন হ'ল board of governors একদম ওপৰৰ হয় হাইয়েষ্ট লেভেল অফ ডিসিশন মেকিং বডি এক্সিকিউটিভ board এখন থাকিব 25 মেম্বাৰ board oversees day to day work ডেইলি কামবোৰ চাবৰ কাৰণে 25 জন মেম্বাৰ এখন এক্সিকিউটিভ কি থাকিব তোমাৰ board থাকিব আৰু এটা কথা থাকিব তোমাৰ ইয়াতে নৰমালি এই এক্সিকিউটিভ boardsে কি কৰে নৰমালি মেক ডিসিশনস বেসড অন কনসেনসাস বাট সামটাইমস টেক ফৰ্মেল ভোটস কিবা যদি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগে তেওঁলোকে লয় কনসেনসাসৰ ওপৰত বেস কৰি লয়
The votes of each member are equal to the sum of its basic votes, equally distributed among all members, and the quota-based vote so that a member's quota determines its voting power. So India's voting power to kiman hoy 2.75%. India is the 8th largest country in terms of voting power in IMF. Monot rakhiba 8 number stanot ase with 2.75% voting right. Voting power. While the US quota is about 17%. So that definitely tomar Western organization hoy. So tomar US dominance to thakiboi 17%. Amar 2 gunot ko beshi hoy. International Monetary Fund, International Monetary and Financial Committee তোমাৰ আৰু এখন থাকে সেইখন থাকে মানে মনিটাৰী এণ্ড ফিনান্সিয়েল কমিটি থাকে 25 জনীয়া হয় এইখনো ঠিক আছে 25 মেম্বাৰ এডভাইজৰী বডি ৰিপ্ৰেজেন্টস মেম্বাৰ কান্ট্ৰিজ অৰ গ্ৰুপ অফ কান্ট্ৰিজ ঠিক আছে কি ৰিপৰ্টস কি পাবলিশ কৰে হতে IMF এ ওয়ার্ল্ড ইকোনমিক আউটলুক এণ্ড গ্লোবাল ফিনান্সিয়েল ষ্টেবিলিটি ৰিপৰ্ট গ্লোবাল লেভেলৰ ফিনান্সিয়েল ষ্টেবিলিটি যোনটো ষ্টেট আছে হেতু regarding report publish কৰাৰ লগতে world economic output কি কৰে publish তেওঁলোকে কৰে I hope it is clear ঠিক আছে সো ইয়াতে মই কিছুমান যেনেকৈ তোমাৰ EFF আছে যেটো weak growth যদি কান্ট্ৰি এখনত হয় balance of payment problem হয় যেতিয়া extended fund facility agreement or through দি পেলাই এখন কান্ট্ৰি IMF এ কি কৰে short term বা medium term loan দিয়ে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কি lending instrument আছে IMF ফাণ্ডৰ এটা আছে তোমাৰ general resource account এটা আছে poverty reduction and growth trust এটা আছে resilience and sustainability trust ঠিক আছে সো ইয়াত সোয়া GRA general resource account or মানে regarding কি লিখা আছে members can take loans with limits corresponding to their quota নিজৰ quota হিচাপত কি কৰিব পাৰে general resource account or through দি পেলাই তেওঁলোকে lending কৰিব পাৰে poverty reduction and growth trust longer duration and concessional financial support including interest free loan দিয়ে ঠিক আছে to address the needs of the low income countries in resolving balance of payment crisis ঠিক আছে এর interest free হয় বুঝি পালা কথাটো যেটো PRGT আছে poverty reduction and growth trust আছে তাৰছত তোমাৰ resilience and sustainability trustৰ কাৰণে উদ্দেশ্য কি হয় aim কি হয় to build resilience to external shocks like climate change and pandemic preparedness যদি pandemic আহে climate চেঞ্জৰ কাৰণে যদি কিবা ইস্যুজ এখন সাপোজ ভালনাৰেবল মিডল ইনকাম কান্ট্ৰিজত হয় তেতিয়া হলে কি কৰে লং টার্ম লোন তেওঁলোকে অফাৰ কৰে ঠিক আছে কিন্তু মই কিবা জেনাৰেল ৰিসোৰ্স একাউন্টৰ জৰিয়তে যেটো লোন দিয়ে হেতু কি হয় তোমাৰ নন কনসেশনাল হয় ইয়াত কোন ধৰণৰ মানে সাবসিডাইজ ৰেটত লোন দিয়া না যায় ঠিক আছে নন কনসেশনাল হয় ঠিক আছে কিন্তু ডেফিনেটলি পভাৰ্টি ৰিডাকশনৰ কাৰণে দিব তো সময় লাগিব এই কাৰণে এটো লংগাৰ হয় ঠিক আছে আৰু এটো লংগাৰ হয় বুজি পালা আৰু তো কনসার্ন কি দেখাইছিলে ইন্ডিয়া হেতু দিয়া আছে মিসইউজ অফ ফান্ডস মই অলৰেডি কৈছে ক্ৰছ বৰ্ডাৰ টেৰৰিজমত হয়তো পাকিস্তানে কিনি ফান্ড ইউজ কৰিব পাৰে মিলিটাৰী ষ্ট্ৰেংথেন কৰিবৰ কাৰণে তেওঁলোকে কৰিব পাৰে পাকিস্তানস মিলিটাৰী ইনফ্লুয়েন্স ইন দা ইকোনমি মে লিড টু পলিসি ফেইলাৰ এণ্ড উইক ৰিফৰ্ম ঠিক আছে তো আলটিমেটলি মিলিটাৰী নিজৰ কামত খৰচ কৰিব আৰু পাব্লিক পলিসি যেটো উদ্দেশ্যক লৈ পেলাই বেলেন্স অফ পেমেন্ট ক্ৰাইসিছৰ কাৰণে তোমাৰ অলমোস্ট তোমাৰ পোৰ গ্ৰোথ ৰেটৰ কাৰণে বা উইক গ্ৰোথৰ কাৰণে লৈছে ৰিজন দেখাই পেলাই সেইখিনি ইস্যু এড্ৰেছ নহব পাৰে বুলি ইন্ডিয়াই ক'ব বিচাৰিছিল ঠিক আছে undermining global values lending may appear as rewarding countries linked to proxy welfare ঠিক আছে তো এনেকুৱাটো নহয় না যে এখন কান্ট্ৰি কি কৰিব লাগে ইনস্পায়াৰ কৰিব লাগে ঠিক আছে কিন্তু যদি হে তোমাৰ এনেকুৱা হয় যে ব্যালেন্স অফ পেমেন্ট ক্ৰাইসিস দেখাই যদি ফান্ড লয় তাহলে এটো তোমাৰ সেই কান্ট্ৰি জনে পুৰ পারফর্ম কৰিছে তেওঁলোকৰ কাৰণে ৰিৱাৰ্ড হ'ব আৰু যিখন কান্ট্ৰি যেনেকুৱা কান্ট্ৰিজৰ য'ত তোমাৰ প্ৰক্সি ওয়াৰফেয়াৰ চলে তেনেকুৱা কান্ট্ৰিজৰ কাৰণে এটো ৰিৱাৰ্ডিং হৈ যায় repeated bailouts frequent IMF support has increased Pakistan's debt burden ঠিক আছে program effectiveness repeated lending since 1989 raised doubts about IMF monitoring and implementation of reforms বাকি আমাক না লাগে ঠিক আছে next topic is about new development bank NDB ঠিক আছে তো ইয়াত নিউজ তো কি আছিলে আলজেৰিয়া became the 9th member of new development bank কোনখন কান্ট্ৰি আলজেৰিয়া যোৱা বছৰ হৈছিল এটা NDB ৰ বিষয়ে আমি জানিব লাগে হেডকোয়াৰ্টাৰ কোড আছে সাংঘাই ঠিক আছে সাংঘাইত আছে Okay, it was established in 2015 by Brazil, Russia, India, China, and South Africa. ঠিক আছে এটোকে কি বুলি কোৱা হয় ব্রিক্স ঠিক আছে ব্রিক্স ব্যাংক বুলিও কোৱা হয় তো এনেকে কৰিলে তোমাৰ একৰনিমটো কৰিলে মনত থাকিব ব্রাজিল, রাশিয়া, ইন্ডিয়া, চাইনা, সাউথ আফ্ৰিকা It is a multilateral development bank for infrastructure এই ব্যাংকটোৰ কাম কি হয়
ঠিক আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে এই বেংকটোৱে কি কৰে ফাণ্ড কৰে যেনেকৈ ৱৰ্ল্ড বেংক আছে ঠিক এনেধৰণে আমাৰ ইয়াতে কি আমাৰ কাৰণে কি আছে 5খন কাণ্ট্ৰিজৰ জৰিয়তে 2015 চনত কি এষ্টাব্লিছ কৰা গৈছিলে নিউ ডেভেলপমেণ্ট বেংক কাৰণ 10 বছৰ সম্পূৰ্ণ হৈছিলে যোৱা বছৰ সেইকাৰণে টপিকটো ইম্পৰ্টেণ্ট হয় এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট প্ৰজেক্টছ ইন ইমাৰ্জিং ডেভেলপমেণ্ট কাণ্ট্ৰিজ ঠিক আছে বহনক্ষম উন্নয়নৰ যিমানবোৰ প্ৰজেক্ট আছে বা ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনিমূলক প্ৰজেক্ট ফাণ্ড কোনে কৰে নিউ ডেভেলপমেণ্ট বেংকে কৰে নিউ মেম্বাৰ্ছ ইনক্লুডেড বাংলাদেশ UAE ইজিপ্ট এণ্ড আলজেৰিয়া মনত ৰাখিবা ঠিক আছে তোমাৰ বাংলাদেশ ওকে তাৰপিছত তোমাৰ UAE ইজিপ্ট এণ্ড আলজেৰিয়া ওকে বুইয়া এনেকৈ মনত ৰাখিবা BUEA ওকে বাংলাদেশ UAE তোমাৰ কি কয় ইজিপ্ট এণ্ড আলজেৰিয়া হ'ল মেম্বাৰশ্বিপ ইজ অ'পেন টু অল দ্য ইউনাইটেড নেশ্যন কাণ্ট্ৰি এইটো মনত ৰাখিবা যিকোনো UNৰ ইউনাইটেড নেশ্যনৰ আণ্ডাৰত যিকোনো কাণ্ট্ৰিৰ কাৰণে মেম্বাৰশ্বিপ অ'পেন আছে আৰু ইনিচিয়েল অথৰাইজ কেপিটেল কিমান আছিলে 100 বিলিয়নৰ আছিলে দ্য 5 ফাউণ্ডিং মেম্বাৰ্ছ হেভ ইকুৱেল শ্বেয়াৰ্ছ অফ টোটেল $50 billion ঠিক আছে ওকে $50 billion ফাউণ্ডিং তোমাৰ ফাউণ্ডিং মেম্বাৰ্ছ টুগেডাৰ হোল্ড এটলিষ্ট 55% অফ দ্য ভোটিং পাৱাৰ এই গোটেইকেইখন মিলাই কিমান পাৰ্চেণ্ট আছে অলমষ্ট 55% ভোটিং পাৱাৰ নিউ ডেভেলপমেণ্ট বেংকৰ ক্ষেত্ৰত আছে ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া সাউথ আফ্ৰিকা এণ্ড চাইনাৰ আছে বা ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা এণ্ড সাউথ আফ্ৰিকাৰ আছে মনত ৰাখিবা এইখিনি বস্তু ডেইলি কাৰেণ্ট এফেয়াৰ্ছত যি ধৰণে মই কৰাওঁ ইয়াত কিন্তু অলপ বেলেগ ধৰণে মই অলপ লাহে লাহে কৰাইছোঁ ঠিক আছে চ' এছিয়ান ডেভেলপমেণ্ট বেংক ইয়াতে আৰু আদাৰ প্ৰমিনেণ্ট ৰিজনেল ফিনেন্সিয়েল ইনষ্টিটিউশ্যনছ এইটো নিউ ডেভেলপমেণ্ট বেংক ন ঠিক আছে তেনেকৈ আৰু কি আছে এছিয়ান ডেভেলপমেণ্ট বেংক 1966ত হেৰি কৰা গৈছিলে তোমাৰ ফৰ্ম কৰা গৈছিলে মেম্বাৰ 69খন 50 ফ্ৰম দ্য এছিয়া পেচিফিক এণ্ড 19 ফ্ৰম আদাৰ ৰিজনছ ওকে কাম কি হয় একেই চবৰে অলমষ্ট একেই ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট ওকে নেক্সট হৈ গ'ল তোমাৰ ইণ্ডো পেচিফিক ঠিক আছে এছিয়া এণ্ড মানে এছিয়া পেচিফিক চৰি তাৰপিছত আহিব তোমাৰ AIIB এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক 2016 নিউ ডেভেলপমেণ্ট বেংকৰ এক বছৰ পাছত কি আছিলে AIIB এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক হেডকোৱাৰ্টাৰ বেইজিং চাইনা এছিয়ান ডেভেলপমেণ্ট বেংকৰ ক'ত আছিলে মানিলা ফিলিপিনছ ওকে এইটো 1966ৰ আছিলে এইটো 2016 নেক্সট আহিব আফ্ৰিকান ডেভেলপমেণ্ট বেংক 1964 ওকে তো অলমষ্ট তোমাৰ একেই হয় এই যে এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংকৰো যেটো অবজেক্টিভ হয় ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰা ঠিক আছে ডেভেলপমেণ্ট প্ৰজেক্টবোৰ কৰা সেইবোৰ ফাইনেন্স কৰা প্ৰাইমেৰিলি ইন এছিয়া উইথ গ্লোবেল ৰিচ বাছ ইমান জানিলে হ'ল কেতিয়া ফৰ্ম হৈছিলে হেডকোৱাৰ্টাৰ ক'ত আছে ঠিক আছে আৰু আফ্ৰিকান ডেভেলপমেণ্ট বেংকৰ হেডকোৱাৰ্টাৰ ক'ত আছে আবিজান কোটে ডি আইভৰি ঠিক আছে আইভৰি কোষ্ট ঠিক আছে বাকী ইয়াত আৰু জানিবলগীয়া একো নাই NDBৰ বিষয়ে জানিবা সেইখিনিয়ে হৈ যাব নেক্সট আছে ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি ঠিক আছে এটমিক এনাৰ্জি চ' মিনিষ্টাৰ অফ ডিফেন্স আৰ্জড IAEA অভাৰচাইট অফ পাকিস্তানছ নিউক্লিয়াৰ আৰ্চেনেল এইটো নিউজ আছে নিউজটো আছিল যে IAEA ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি ওকে তোমাৰ আৰ্জ কৰিছিলে মিনিষ্টাৰ অফ ডিফেন্সে আমাৰ কি পাকিস্তানৰ নিউক্লিয়াৰ আৰ্চেনেলৰ অকণমান অভাৰচাইট কৰিব লাগে আমাক নিউজটো ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে কি ইম্পৰ্টেণ্ট ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি হেডকোৱাৰ্টাৰ ক'ত আছে ভিয়েনা অষ্ট্ৰিয়া ঠিক আছে অষ্ট্ৰিয়াত আছে IAEA ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি 1957ত ফৰ্ম হৈছিলে এজ এন অট'নমাছ মনত ৰাখিবা অট'নমাছ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন উইদিন দ্য ইউনাইটেড নেশ্যন ওকে মটো কি হয় এটমিক এনাৰ্জি ন এটমছ ফৰ পিচ এণ্ড ডেভেলপমেণ্ট মানে এটমিক এনাৰ্জি কিহৰ কাৰণে শান্তি আৰু উন্নয়ন বা প্ৰগতিৰ কাৰণে ঠিক আছে ৱাৰৰ কাৰণে নহয় এটমছ ফৰ পিচ এণ্ড ডেভেলপমেণ্ট এইটো ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চিৰ এইটো কি হয় মটো হয় 180খন কাণ্ট্ৰি আছে এণ্ড ইণ্ডিয়া ইজ অলছ' এ মেম্বাৰ এতিয়া চোৱা ইয়াতে এটা ইম্পৰ্টেণ্ট পইণ্ট কি আছে নৰ্থ কোৰিয়াই 1974ত জইন কৰিছিলে কৰাৰ পাছত 20 বছৰ পাছত নৰ্থ কোৰিয়াই কি কৰি দিলে উইথড্ৰ কৰি দিলে ঠিক আছে এতিয়া 180খন আছে বহুত কেইখন কাণ্ট্ৰি ইয়াৰ মেম্বাৰ নহয় কোনোপধ্যে ওকে নেক্সট হৈ গ'ল জেনেৰেল কনফাৰেন্স এখন হয় অল মেম্বাৰ ষ্টেটছ মিটছ এনুৱেলি ইন ভিয়েনা ক'ত লগ হয় তেওঁলোকে ভিয়েনাত লগ হয় যিমানবোৰ মেম্বাৰ ষ্টেট আছে ইনক্লুডিং ইণ্ডিয়া ৰিকগনিশ্যন এৱাৰ্ডেড দ্য নোবেল পিচ প্ৰাইজ ইন 2005 ফৰ প্ৰমোটিং পিচফুল নিউক্লিয়াৰ ইউজ এণ্ড গ্লোবেল ছেফটি এই অৰ্গেনাইজেশ্যনটোৱে কি পাবলৈ সক্ষম হৈছিলে 2005 চনত পিচফুল নিউক্লিয়াৰ ইউজ প্ৰমোট কৰাৰ কাৰণে নোবেল পিচ প্ৰাইজ পাবলৈ সক্ষম হৈছিলে
এতিয়া ইয়াতে আৰু এটা বস্তু আছে ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চিৰ লগত আৰু এটা বস্তু আছে নন প্ৰলিফাৰেশ্যন ট্ৰিটি ডেট ইজ কল্ড NPT so the IAEA is not a member of the NPT non proliferation of nuclear weapons এইটো মনত ৰাখিবা এইটো NPT ৰ পাৰ্ট নহয় ঠিক আছে এতিয়া NPT টোনো কি হয় সেইটো আমাক লাগিব so NPT মানে হল non proliferation of nuclear weapons ঠিক আছে non proliferation treaty in short মানে পাৰমাণবিক নিৰস্ত্ৰীকৰণ ঠিক আছে it is a binding international treaty to prevent the spread of nuclear weapon and technology nuclear technology যাতে spread নহয় nuclear তোমাৰ weapon মানে weapon যাতে যিকোনো country যাতে মন কৰিলে বনাই দিব নোৱাৰে তাৰ কাৰণে এখন legally binding treaty আছে যাৰ যিখিনি terms and condition প্ৰত্যেকখন member country কি কৰিব লাগিব মানিবই লাগিব আৰু যিখন 1970 চনত almost 13 year after the establishment of IAEA International Atomic Energy Agency 1970 চনৰ এখন treaty sign কৰা গৈছিল it was extended indefinitely in 1955 so far 191 countries have joined and the 5 recognized nuclear weapon states etu soa are China France Russia United Kingdom and United States ইয়াতে আছে বাট ইয়াত মেইন কথাটো হৈ গ'ল কি এই পাৰমাণবিক নিৰস্ত্ৰীকৰণ যিখন চুক্তি দ্য নন প্ৰলিফাৰেশ্যন নিউক্লিয়াৰ ট্ৰিটি যিখন আছে সেইখনত কোন কোন মেম্বাৰ্ছে এতিয়ালৈকে জইন কৰা নাই বা সাইন কৰা নাই তাৰ ভিতৰত আমাৰ ইণ্ডিয়া আছে ইজৰাইল আছে পাকিস্তান আছে these 3 countries have never joined while North Korea withdrew in 2003 যেনেকে IAEA পৰা 20 বছৰ থাকি 1974 পৰা 1994 নৰ্থ কোৰিয়া উইথড্ৰ কৰিলে ইয়াতো 2003 উইথড্ৰ কৰিলে ঠিক আছে কিন্তু ইণ্ডিয়া ইজৰাইল আৰু পাকিস্তানে কেতিয়াও এই NPT খন সাইন কৰা নাই ঠিক আছে ওকে আৰু আছে other treaties to prevent nuclear proliferation আৰু কি কি treaties আছে PTBT বুলি কয় ঠিক আছে partial test ban treaty 1963 treaty banning nuclear weapon test in the atmosphere in the outer space and underwater India has signed and ratified it মানে কেছটো হৈ গ'ল কি নিউক্লিয়াৰ ওয়েপন তুমি টেষ্ট কৰিব নোৱাৰা এটমস্ফিয়াৰত টেষ্ট কৰিব নোৱাৰা আউটাৰ স্পেচতো কৰিব নোৱাৰা বা আন্ডাৰ ওয়াটাৰো তুমি কি কৰিব নোৱাৰা টেষ্ট কৰিব নোৱাৰা দ্যাট ইজ কল্ড partial test ban treaty 1963 এখন সাইন কৰা গৈছিল আৰু ইণ্ডিয়া অলৰেডি সাইন কৰিছে আৰু এখন হৈ গ'ল PTBT partial test ban treaty 1963 এখন আছে CTBT comprehensive nuclear test ban treaty এটো হৈ গ'ল partial test ন এটো হৈ গ'ল comprehensive test to ban কৰিছে partial test to যেনেকে ban আছে এটো 1996 ত CTBT bans all nuclear explosions whether for military or peaceful purposes and India did not sign মত ৰাখিবা CTBT ইণ্ডিয়া সাইন কৰা না মানে এনেকুৱা নহয় যে comprehensive nuclear test ban treaty to আমি কেতিয়াও সাইন কৰিব নোৱাৰো ইণ্ডিয়াৰ মতে ঠিক আছে টেষ্ট হ'ব পাৰে ইয়াত কি লিখা আছে মিলিটাৰী কাৰণে বা পিসফুল পাৰপাসৰ কাৰণে নিউক্লিয়াৰ তুমি টেষ্ট কৰিব নোৱাৰা হেতু ইণ্ডিয়া সাইন কৰা নাই পাৰ্শিয়াল ব্যান টু সাইন কৰি থৈছে prohibition of nuclear weapons ঠিক আছে TPNW 2017 includes a comprehensive set of prohibitions on participating in any nuclear weapon activities and India did not sign India edukhon a CTBT আৰু TPNW খন সাইন কৰা নাই বাকি আগৰ যিখন আছিল PTBT partial test ban treaty সেইখন ইণ্ডিয়া সাইন কৰি থৈছে ঠিক আছে ওকে আৰু ৰেটিফাই কৰিছে The next topic is about UN Security Council UNSC 1267 Sanctions Committee এখন কমিটি আছে UNSC United Nations Security Council এই Security Council এখন sanction committee আছে that is called 1267 committee কি আছিল নিউজ টু ইণ্ডিয়ান অফিচিয়েল briefed the monitoring team of the UNSC's 1267 sanction committee on the activities of the resistance force TRF এটা আমাক লাগে কি যে এটো নিউজ হয় আমাক লাগে কি 1267 1267 sanction committee যোনখন আছে 1267 sanction committee এখন কি হয় It is also called the ISIS and Al-Qaeda Sanctions Committee. ঠিক আছে মেইনলি কিয় ফৰ্ম কৰা গৈছিলে ISIS ISIS বা Al-Qaeda বা এনেকুৱা ধৰণৰ যিবোৰ ৰিলেটেড গ্ৰুপছ আছে এইবোৰ বেন কৰিবৰ কাৰণে ইহঁতৰ এক্টিভিটিজক প্ৰিভেন্ট কৰিবৰ কাৰণে ইহঁতৰ যি টেৰৰিজম এক্টিভিটিজ আছে সেইবোৰক কমবেট কৰিবৰ কাৰণে 1999 ত ঠিক আছে এই কমিটিখন
1267 sanction committee kon establish kora goisile. It comprises all permanent and non-permanent members of UNSC. Yat sob ase UNSC permanent member, non-permanent member sob yare part hoy. The committee decides on sanctions and travel bans for terror organizations and ensure the enforcement of these measures under UNSC Resolution 1267, 1999, 1989 of 2011 and 2253 of 2015. মানে কোনো ধৰণৰ এই টেৰৰ অৰ্গেনাইজেশ্যনবোৰৰ তোমাৰ ট্ৰেভেল বেন কৰিবৰ কাৰণে ঠিক আছে এই কমিটিখনে কি ডিসাইড কৰে sanction decide কৰে. The committee decides on sanctions and travel bans. ঠিক আছে কি লগাব sanction আৰু travel ban কেনেকৈ কৰিব টেৰৰ অৰ্গেনাইজেশ্যনবোৰৰ ক্ষেত্ৰত এই কমিটিখনে কি কৰে ডিসাইড কৰে কাৰণ হিহঁতে অকল এখন কান্ট্ৰিৰ পৰা তোমাৰ অপাৰেট নকৰে বহুত কিখন কান্ট্ৰিৰ পৰা হিহঁতে অপাৰেট কৰে সো তাৰ কাৰণে 1267 sanction কমিটিখন মনত ৰাখিবা টু কম্বেট টেৰৰিজম এণ্ড টেৰৰিষ্ট এক্টিভিটিজ linked to ISIS, Al Qaeda and other related groups. ঠিক আছে next topic is about Asian Productivity Organization. News case like India has formally assumed the chairmanship of the Asian Productivity Organization for 2025-26. APO Asian Productivity Organization or India ki loisile chairmanship to loise. ঠিক আছে যোৱা বছৰ এই বছৰৰ কাৰণে 25-26 কাৰণে So NACIS, it is an intergovernmental organization established in 1961 by 8 founding members. 8খন asile prothomote founding member. India is one of the founding members. Objectives to increase the productivity in the Asia Pacific region through mutual cooperation. Amar is into Asia ba Pacific ঠিক আছে Pacific countries জিমানবোৰ আছে এই অঞ্চলটো যাতে productivity increase কৰিব পৰা যায় through mutual cooperation তাৰ কাৰণে অৰ্গেনাইজেশ্যনটো বন্ধ কৰা গৈছিল আৰু ইণ্ডিয়া কি হয় ভাৰতবৰ্ষ এখন তোমার ফাউন্ডিং মেম্বার হয় ঠিক আছে টোটাল members comprises 21 economies in Asia Pacific regions. Key role conduct research and emerging needs of members for their follow-ups, promotes bilateral and multilateral alliances among members and surveys and economic development policies and performance of each members etc. ঠিক আছে mainly focused on productivity ঠিক আছে the next topic is about Northeast as forerunner of growth ঠিক আছে যোৱা বছৰ আহিছে So, recently, Prime Minister of India inaugurated the Rising Northeast Summit 2025, hosted by Ministry of Donor, that is Ministry of Development of the Northeastern Region. ঠিক আছে Development of Northeastern Region, যেটা আমাৰ donor ministry আছে আমাৰ donor ministry যোৱা বছৰ কি হোষ্ট কৰিছিলে Rising Northeast Summit 2025 আৰু য'ত প্ৰধানমন্ত্ৰী গৰাকী এটা বাইট দিছিলে যে Northeast is the forerunner of growth. ঠিক আছে Prime Minister highlighted the strategic importance of Northeast India. He gave the East Vision. There are vision disile jo abosor East Vision for the region. Amar অঞ্চলটো কাৰণে অঞ্চলটো কেন্দ্ৰ কৰি এটা vision তেওঁ দিছিলে যে East Vision. Eastৰ full form to কি হয় acronym টোৰ East মানে empower, A মানে act, S stands for strengthen and T stands for transform. So empower, act, strengthen and transform. It is the East, he gave the East Vision for the Northeastern region. The 8 Northeastern states were described as Ostolakshmi. Smart rahiba Ostolakshmi hisabe gote 8খন ৰাজ্যক কি কৰা গৈছে describe তেওঁ কৰিছিলে key growth sectors mentioned way তেওঁ যে কৈছিলে যে নৰ্থইষ্টত কি ইন্ডাষ্ট্ৰি বা কোনবোৰ সেক্টৰে গ্ৰোথ আনিছে তাৰ ভিতৰত কি আছিল তোমাৰ টি ইন্ডাষ্ট্ৰি বেম্বো পেট্ৰোলিয়াম স্পোৰ্টছ এণ্ড ইকো টুৰিজম আমি স্পোৰ্টছৰ ক্ষেত্ৰত দেখা পাইছো ৰিসেন্টলি কিমান স্পোর্টস সেক্টরে আমার ইকোনমি অলরেডি কি করেছে কন্ট্রিবিউট করেছে ঠিক আছে তো ইয়াতে চাই লোৱা যে কি হাইলাইটস অফ ফোকাস সেক্টরস অফ নর্থ ইস্টার্ন রিজন ইন দ্য রাইজিং নর্থ ইস্ট সামিট 2025 sectors textile handloom and handicraft NER is a hub for sustainable textile and handicrafts features Assam's GI tag Muga silk Nagaland's tribal shawls and Tripura's bamboo crafts etc. Over 53% of the looms and more than 50% of the weavers in the country belong to northeastern states. Koise jiman tomar loom ase thik ase khal ase 53% kod ase northeastern ase ar 50% ko beshi weavers ba hipini kod ase amar yate ase thik ase ekara ekhini kotha tata asolte tomar ullekh kora goisile renewable energy khetron India holds over 60 gigawatt of exploitable conventional hydropower potential 40% of the India's total ঠিক আছে with major reservoirs in Arunachal Pradesh Sikkim and Assam
কৈছে যে যিখিনি এক্সপ্লইট আমি যিখিনি এক্সপ্লইট কৰিব পাৰোঁ কনভেনশ্যনেল হাইড্ৰ পাৱাৰ পটেনচিয়েল ক'ত আছে টোটেল ইণ্ডিয়াৰ 40% ক'ত আছে আমাৰ নৰ্থ ইষ্টত আছে অসম ছিকিম আৰু অৰুণাচল প্ৰদেশত মিলাই 60 গিগাৱাটৰ পটেনচিয়েল ঠিক আছে কনভেনশ্যনেল হাইড্ৰ পাৱাৰ পটেনচিয়েল আমাৰ হাতত 60 গিগাৱাট পৰ্যন্ত আছে এইটো বহুত ডাঙৰ কথা আইটি আৰু আইটিইজৰ ক্ষেত্ৰত কৈছে যে rapid IT infrastructure development including 100 acre IT park in Assam STPA complex in Agartala and region's first IT SEZ with an innovation hub inaugurated at Montri Pukhuri Imphal in 2021 তাৰ পিছত মন কৰিবলগীয়া এই কথাটো হৈ গ'ল কি ইনফ্ৰাষ্ট্ৰাকচাৰ লজিষ্টিকৰ ক্ষেত্ৰত কি কাম হৈছে 2024-25 বিত্তীয় বৰ্ষতে প্ৰায় 78 কিলোমিটাৰ 78 কিলোমিটাৰ of national highway built with bridges like Dhola Khodia Bogeybill further enhances Assam Arunachal connectivity. Air connectivity has been improved with 17 airports up from 9 in 2013. Gote North East 9টা আছিল 2013 এটা 17টা আছে তাৰ লগতে তোমাৰ লজিষ্টিকৰ কথা যদি কও যোগীঘোপা ইনল্যান্ড ওয়াটাৰ ট্ৰান্সপোৰ্ট টাৰ্মিনেল in Assam is strategically linked to multi-modal logistic park to boost international trade access. ঠিক আছে তো যোগীঘোপাত যোনটো মাল্টি মডেল ট্ৰানজিট পাৰ্ক বনাই থকা আছে হেতু ইন্টাৰনেশ্যনেল ট্ৰেড এক্সেছৰ ক্ষেত্ৰটো ইম্পৰ্টেণ্ট হিচাপে গণ্য কৰা গৈছে ঠিক আছে তাৰপিছত তোমাৰ ইম্পৰ্টেণ্ট হৈ গ'ল কি এডুকেশ্যন সেক্টৰত হাই লিটাৰেসি মিজোৰাম 91.3% ত্ৰিপুৰা 87.2% নাগালেণ্ড 80.1% 40% পপুলেশ্যন আণ্ডাৰ 25 আইডিয়েল ফৰ ইনোভেশ্যন এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপ কৈছে আমাৰ হাতত কি আছে যুৱ শক্তি আছে 40% নৰ্থ ইষ্টৰ পপুলেশ্যন is under the age group of 25 বছৰৰ তলত আছে গতিকে যিখিনি কিহৰ কাৰণে ভাল সেই পপুলেশ্যন খিনি like it is ideal for innovation and entrepreneurship ঠিক আছে তোমাৰ বহুকিখন তোমাৰ কি কয় ফাৰ্মাসিউটিক্যাল সেক্টৰত বা তোমাৰ হেলথৰ ক্ষেত্ৰত যথেষ্ট ধৰণৰ কাম কৰা গৈছে ঠিক আছে তাৰ পিছত তোমাৰ স্পৰ্টছৰ ক্ষেত্ৰত ইন্ডিজিনাস স্পৰ্টছ লাইক আৰ্চাৰী থাংটা পোলক প্ৰমোট কৰা গৈছে ষ্টেটছ লাইক মণিপুৰ মিজোৰাম আসাম প্ৰডিউচেছ national international athletes football boxing weightlifting আমি সবে জানো infrastructure projects like Indira Gandhi Athletic Stadium in Assam and Khuman Lampak in Manipur can become hubs with investment ঠিক আছে তো এইখিনি কথা কৈছে তাৰ মিনিং এটো যে নৰ্থ ইষ্ট has a potential ঠিক আছে তো মনত ৰাখিবা কি কি ক্ষেত্ৰত পটেনশিয়াল আছে যেনে ক'ল যে 50% ওয়েভাৰ 53% লোম আছে ঠিক আছে তো তোমাৰ 60 গিগাৱাটৰ আমাৰ পটেনশিয়াল renewable energy আমি ইয়াৰ পৰা কি কৰিব পৰা আহৰণ কৰিব পাৰো ওকে why north east is important potential of NER as a forerunner of growth geostrategic ভূকৌশলগত ইয়াৰ কি আছে বৈশিষ্ট্য মানে ইয়াৰ গুৰুত্ব আছে নৰ্থ ইষ্ট ইণ্ডিয়া is a gateway to south east asia and important for act east policy government or act east policy implement যদি কৰিব লাগে তেতিয়ালে নৰ্থ ইষ্ট সবতছে ইম্পৰ্টেন্ট নৰ্থ ইষ্টৰ ৰোল প্লে কৰিব energy hub rich in coal uranium oil natural gas and hydropower resources cultural heritage আছে ঠিক আছে যি আমাৰ টুৰিজম আৰু হ্যান্ডিক্ৰাফটৰ কাৰণে আমাৰ কাৰণে এটা অপৰচুনিটি বনি গৈছে লো কষ্ট ম্যানুফ্যাকচাৰিংৰ কাৰণে লো লেবাৰ কষ্ট আমাৰ ইয়াত দেখিবলৈ পায় and that can support industries and innovation green hub rich forest and biodiversity make it ideal for eco tourism and agro based industries so cultural ক্ষেত্ৰত চোৱা এনাৰ্জি ক্ষেত্ৰত চোৱা ঠিক আছে geostrategic significance চোৱা ম্যানুফ্যাকচাৰিংৰ ক্ষেত্ৰত লো কষ্ট লেবাৰৰ কথা নকোৱা কেলে বা ইকো টুৰিজমৰ কথা নকোৱা কেলে নৰ্থ ইষ্ট ইণ্ডিয়া হ্যাজ এ পটেনশিয়াল টু বিকাম দ্য ফোৰ্থ ৰানাৰ অফ গ্ৰোথ ঠিক আছে নেক্সট টপিক ইজ এবাউট ৰিভাম্প পিৰিয়ডিক লেবাৰ ফোৰ্স সাৰ্ভে ঠিক আছে সো পিৰিয়ডিক লেবাৰ ফোৰ্স সাৰ্ভে সাময়িক শ্ৰম শক্তি জৰীপৰ কথা কৈছে why did use national statistics office has revamped a periodic labor force survey from January 2025 now my like the thing is ki periodic labor force survey ba samoyik shrom shakti jorip ki hoy kune kore periodic labor force survey kune kore national statistics office kore NSO kore it was introduced in 2017 by Ministry of Statistics MOSPI and program implementation shortly ki hoy MOSPI Ministry of Statistics and program implementation MOSPI kore it estimates key employment and unemployment indicators like LFPR labor force participation rate WPR and UR at short intervals ঠিক আছে কম সময়ৰ ভিতৰত employment and unemployment indicator যিমান আছে হেখিনি কি কৰে estimate কৰে it provides quarterly estimates under current weekly status
for urban areas also. Now rural areas also included. It gives annual estimates for both rural and urban areas under usual status, ঠিক আছে, and CWS. কি ইণ্ডিকেটৰ্ছ মেজাৰ্ছ ইয়াতে কি তেওঁলোকে এষ্টিমেট কৰে, কি তেওঁলোকে উলিয়ায়, ঠিক আছে, মানে যিমানবোৰ তোমাৰ এমপ্লয়মেণ্ট বা আনএমপ্লয়মেণ্ট ইণ্ডিকেটৰ আছে তাৰ ভিতৰত কোনবোৰ মানে যিবোৰ তোমাৰ ইণ্ডিকেটৰ LFPR, ঠিক আছে, WPR, UR, এইবোৰ এই অৰ্গেনাইজেশ্যনটোৱে কি কৰে, NSOয়ে কি কৰে, এষ্টিমেট কৰে, ঠিক আছে। নাও হোৱাট ইজ LFPR or WPR or UR? LFPR মানে হৈ গ'ল কি লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট, ঠিক আছে, দ্য পাৰ্চেণ্টেজ অফ পাৰ্চনছ ইন দ্য লেবাৰ ফ'ৰ্চ ৱৰ্কিং অৰ ছিকিং ৱৰ্ক। দুই ধৰণৰ হ'ব পাৰে, তুমি জব কৰি আছা আৰু তুমি কি কৰিছা, জব বিচাৰি আছা। এই টোটেল পপুলেশ্যনৰ যিমানখিনি মানুহে ৱেডাৰ জব কৰি আছে বা বিচাৰি আছে ক'ত পৰে, লেবাৰ ফ'ৰ্চত পৰে, ঠিক আছে, ইন দ্য টোটেল পপুলেশ্যন। এতিয়া আমাৰ ধৰা এনেকুৱা হ'ব যে ছাপ'জ ভাৰতবৰ্ষত বোলে এই যোৱা 3 মাহত বোলে কিমান এনেকুৱা মানুহ আছে যিখিনি মানে লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেটটো কিমান আছে ছাপ'জ, ঠিক আছে। তো ছাপ'জ বোলে 100জন মানুহ আছে, তাৰে বোলে 30জন মানুহ এনেকুৱা আছে যোনে জব কৰি আছে বা যোনে জব বিচাৰি আছে, তো 30% হ'ব আমাৰ, ঠিক আছে, বুজি পালা কথাটো। তো মূল 100জনৰ 30জন হ'লে 30% হ'ব, 30%। নেক্সট আহিব তোমাৰ ৱৰ্কাৰ পপুলেশ্যন ৰেচিঅ', দ্য পাৰ্চেণ্টেজ অফ এমপ্লয়েড পাৰ্চনছ ইন দ্য টোটেল পপুলেশ্যন। WPRটো কি হয়, ৱৰ্কাৰ পপুলেশ্যন ৰেচিঅ', মানে আমাৰ টোটেল পপুলেশ্যনৰ ছাপ'জ বোলে এই 30জনৰ ভিতৰত 15জনে কাম কৰি আছে, তো এই WPR কিমান হ'ব, টোটেল পপুলেশ্যন 100জনৰ 15জনে কাম কৰি আছে, চ' WPR উইল বি 15%। আৰু আহিব কি আনএমপ্লয়মেণ্ট ৰেট, দ্য পাৰ্চেণ্টেজ অফ পাৰ্চনছ আনএমপ্লয়ড এমং দ্য পাৰ্চনছ ইন দ্য লেবাৰ ফ'ৰ্চ। ছাপ'জ 15জনে তোমাৰ আনএমপ্লয়ড হৈ আছে, কাম বিচাৰি আছে, পোৱা নাই, চ' আনাদাৰ 15% কি হৈ যাব, আনএমপ্লয়মেণ্ট ৰেট হ'ব, বুজি পালা। মানে চোৱা, বুজি পাইছা নাই, লেবাৰ দ্য পাৰ্চনছ আনএমপ্লয়ড এমং দ্য পাৰ্চনছ ইন দ্য লেবাৰ ফ'ৰ্চ, ঠিক আছে। লেবাৰ ফ'ৰ্চত তোমাৰ যিখিনি পাৰ্চন আনএমপ্লয়ড হৈ আছে 15% নহয়, এইটো মানে তোমাৰ এইটোৰ ওপৰত ভিত্তি কৰি ল'ব। 30জন মানুহে কাম কৰি আছে, তাৰপৰা তোমাৰ 15জন মানুহে কি হৈছে, তোমাৰ কাম পোৱাই নাই, চ' অলমষ্ট 50%। এনেকুৱা নহয়, জাষ্ট কথাটো কৈছোঁ, বুজি পাইছা নাই। চ' সেই আনএমপ্লয়মেণ্ট ৰেটটো তেনেকৈ ওলাই, দ্য পাৰ্চেণ্টেজ অফ পাৰ্চনছ আনএমপ্লয়ড এমং দ্য পাৰ্চনছ ইন দ্য লেবাৰ ফ'ৰ্চ। 30জন যদি মানুহ আছে, তাৰে 15জন যদি আনএমপ্লয়ড হয় 50% হ'ব, তো কথাটো তেনেকুৱা হয়, ঠিক আছে, ঠিক আছে, এই তেনেকুৱা 50% হ'ব, 15%, 30জন আছে টোটেল লেবাৰ ফ'ৰ্চত, তাৰে তোমাৰ 15জনে কাম পোৱা নাই, বিচাৰি আছে, তো তোমাৰ আনএমপ্লয়মেণ্ট যিটো থাকিব সেইটো অলমষ্ট কিমান হয়, 50% হ'ব, যিয়ে তোমাৰ আনএমপ্লয়মেণ্ট ৰেটটো আমাক সূচাব, চ' 50%। চ' সেইটোৱে কথা, বেলেগ একো নালাগে। কোনে কৰে, NSOয়ে কৰে, নেশ্যনেল ষ্টেটিষ্টিক্স অফিচে কৰে। 2017 চনৰ পৰা আৰম্ভ কৰিছে। মিনিষ্ট্ৰী কোনটো, মস্পি, য'ত তোমাৰ কি কৰা হয়, যিমানবোৰ এমপ্লয়মেণ্ট আৰু আনএমপ্লয়মেণ্ট ইণ্ডিকেটৰ আছে, যেনেকৈ লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট, ঠিক আছে, ৱৰ্কাৰ পপুলেশ্যন ৰেচিঅ' বা আনএমপ্লয়মেণ্ট ৰেট যোনটো আছে, সেইখিনি কম সময়ৰ মূৰে মূৰে কি কৰে, ধাৰ্য কৰে, সেইটোৱে কথা। নেক্সট আহিব তোমাৰ ভিজিনজাম ইণ্টাৰনেশ্যনেল চি পৰ্ট, ঠিক আছে। Why in the news recently Prime Minister of India inaugurated the Vizhinjam International Transshipment Deepwater Multipurpose Seaport. Deepwater, whatever Deepwater, ঠিক আছে, আৰু মাল্টিপাৰ্পাছ চি পৰ্ট হয়, অ'কে। ক'ত আছে, এইটো ইণ্ডিয়াৰ ৱেষ্ট কোষ্টত কি আছে, এইটো আছে ভিজিনজাম তোমাৰ চি পৰ্ট হয়, এইটো চি পৰ্ট, ঠিক আছে, বন্দৰ হয়, অ'কে। চ' এবাউট ভিজিনজাম ইণ্টাৰনেশ্যনেল চি পৰ্ট, ইণ্ডিয়াছ ফাৰ্ষ্ট ডিপ ৱাটাৰ কণ্টেইনাৰ ট্ৰান্সশ্বিপমেণ্ট পৰ্ট হয়, ঠিক আছে। এই জানো ন, কণ্টেইনাৰ ট্ৰান্সশ্বিপমেণ্ট পৰ্টবোৰ দেখিছা ন, আৰু ডিপ ৱাটাৰ নহ'লে কি হ'ব শুনা, একদম সাধাৰণ কথা কৈ আছোঁ, তুমি দেখা পাবা যে ছাপ'জ এইটো কোষ্টেল এৰিয়া হয়, যদিহে এই ছাপ'জ ইয়াতে এটা পৰ্ট বনাব লাগে, ডাঙৰ ট্ৰান্সশ্বিপমেণ্ট পৰ্ট এটা যদি বনাব লাগে, ডাঙৰ জাহাজ যদি আহিব লাগে, তেতিয়াহ'লে কি হ'ব লাগিব, এই এৰিয়াখিনি তোমাৰ বহুত ডিপ ৱাটাৰ হ'ব লাগিব, আদাৰৱাইজ কি হৈ যায়, তোমাৰ ডাঙৰ শ্বিপবোৰ আহিব নোৱাৰে, তলত লাগি যায়। চ' এনেকুৱা এটা জেগা কোনটো আছে, এইটো হয়, য'ত ভিজিনজাম, এইটোৰ কাৰণে কি বনাইছে, ইণ্টাৰনেশ্যনেল চি পৰ্ট এটা ভিজিনজামত বনাইছে, যিটো কণ্টেইনাৰ ট্ৰান্সশ্বিপমেণ্ট পৰ্ট হয়। The project is undertaken by the Government of Kerala and it is mainly designed for container transshipment along with multi-purpose and break bulk cargo. The port is being developed under the landlord model. ঠিক আছে, okay? আৰু এইটো কি হয়, it follows a public-private partnership model on a DBFOT basis. Design, build, finance, operate and transfer, এই ক্ষেত্ৰত PPP model হয়, ঠিক আছে, কেৰালাত বনাই থকা হৈছে। ন ট্ৰান্সশ্বিপমেণ্ট মানে কি হয়, ট্ৰান্সশ্বিপমেণ্ট means transferring cargo
okay, or containers from one vessel to another before reaching the final destination. Suppose মই এটা কথা কৈছো বোলে তোমাৰ গালফ অফ এডেনৰ পৰা সাপোজ এখন শিপ আহিছে এই শিপখনত কি কৰা গৈছে তোমাৰ ডাঙৰ ডাঙৰ কন্টেইনাৰ আহিছে ঠিক আছে কন্টেইনাৰ আনিলে আনি পেলাই কি কৰিব এই ভিজিন জেমত আহিব ইয়াতে আনলোড কৰিব আনলোড কৰাৰ পাছত ইয়াতে বেলেগ এখন শিপত দি দিব দি পেলাই এখন শিপ সাপোজ বোলে গুচি গ'ল সিঙ্গাপুৰ ঠিক আছে সিঙ্গাপুৰ গুচি গ'ল তো এইটো ইয়াত কি হয় তোমাৰ ট্ৰান্সফাৰ হয় কাৰ্গো আৰু কন্টেইনাৰবোৰ ট্ৰান্সফাৰ কৰে এই এনেকুৱা ধৰণৰ যিবোৰ ট্ৰান্সশিপমেন্ট পোৰ্ট আছে ঠিক আছে ডিপ ওয়াটাৰ ট্ৰান্সশিপমেন্ট পোর্ট যেনেকে ভিজিন জেমত কি কৰিব চেঞ্জ কৰিব হাব এণ্ড স্পোক কানেক্ট ফিডাৰ পোর্ট উইথ লং ডিস্টেন্স ডিপ সি ৰোড intersection cargo transfer between large ship on a major trade routes relay connect shipping roads in the same region with different port calls ঠিক আছে ইমান মাথা মাৰিব নালাগে মানে এটো কি হয় এটো জানিলে হল কাৰ্গো এণ্ড কন্টেইনাৰ ট্ৰান্সফাৰ কৰাৰ কাৰণে ঠিক আছে এই পোৰ্টবোৰ বনোৱা যায় need to develop India as a transshipment hub কিয় লাগে because 75% of the India's transshipped cargo is handled at foreign port এটা আমি যদি ইন্ডিয়াৰ যিবোৰ কাৰ্গো আছে এইবোৰ আমি 75% বেলেগ জায়গা ফৰেন পোৰ্টত আমি কি কৰো ট্ৰান্সশিপ কৰো মেজৰ হাবস হ্যান্ডলিং ইন্ডিয়ান কাৰ্গো আৰু কলম্বো আমি কলম্বোত কৰো ঠিক আছে শ্ৰীলংকাৰ সিঙ্গাপুৰত কৰো ঠিক আছে নেক্সট তোমাৰ কি কয় পোৰ্ট ক্লেঙত কৰো তো গটিকে আমাৰ কি হৈ যায় পইচা দিব লাগে ন ট্ৰান্সশিপ কৰে তো 200 to 220 মিলিয়ন ডলাৰ আমাৰ ইয়াৰলি কি হৈ যায় যেটো আমি বচাব পাৰিলোহেঁতেন সেই ৰেভিনিউটো আমি লস কৰিব লগা হয় সেই কাৰণে তোমার ভিজিন জেমৰ যেটো ইন্টাৰনেশনাল সিপোর্ট আছে আমাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব the next topic is about district mineral foundation DMF a report was placed in the parliament by standing committee on coal mines and still reviewing the implementation of the district mineral fund at the pradhan mantri khanish kshetra kalyan yojana in India ঠিক আছে তো পার্লামেন্টত তোমাৰ স্ট্যান্ডিং কমিটি এটা রিপোর্ট দিছে ঠিক আছে রিগার্ডিং কিহৰ DMF District Mineral Fund আৰু PMKKKY প্ৰধানমন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনা যিবোৰ খনিজ ক্ষেত্ৰ আছে যোৰ পৰা তোমাৰ আমি কি কৰো মানে খনিজ পদাৰ্থ আহৰণ কৰো সেই অঞ্চলসমূহৰ কাৰণে এটা সেন্ট্ৰেল গভৰ্নমেন্টৰ বিশেষ ইনিচিয়েটিভ আছে এন্ড দ্যাট ইজ কল্ড প্ৰধানমন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনা ঠিক আছে আৰু এটা আছে কি ডিস্ট্ৰিক্ট মিনাৰেল ফান্ড তো DMF কি হয় এটো আমি চাই লম District Mineral Foundation, sorry, not fund, foundation was created in 2015 through an amendment to the Mines and Minerals Act of 1957. ঠিক আছে when Modi government came into power or the NDA government তাৰ পিছত Mines and Mineral Act যোনখন আছে সেইখন সংশোধন কৰাৰ পাছত এই District Mineral Foundation টো বনোৱা গৈছিল It is a non-profit statutory fund backed by law সেইকাৰণে কি হয় statutory হয় ঠিক আছে বিধায়নী হয় এটো ফান্ডটো বা ট্ৰাস্ট হয় ইন এভৰি মাইনিং এফেক্টেড ডিস্ট্ৰিক্ট য'ত মাইনিং হয় সেই ডিস্ট্ৰিক্টৰ কাৰণে এটা কি থাকিব নন প্ৰফিট স্ট্যাচুটৰী ফান্ড বা ট্ৰাস্ট এটা থাকিব ঠিক আছে its objective is to work for the welfare of the people affected by mining activities state government decides its composition and functions under the MMDR Act state government decide কৰিব যে এই সাপোজ যিখন তোমাৰ কমিটি হ'ব ঠিক আছে এই ট্ৰাস্টটো হ'ব তাত কোন থাকিব কম্পোজিশন কি হ'ব কাম কি কৰিব It is a two-tier structure governing council এখন থাকিব যোনে পলিসি বনাব পলিসি বডি এন্ড ম্যানেজিং কমিটি ইমপ্লিমেন্টেশন বডি থাকিব ম্যানেজিং কমিটি কোনে ইমপ্লিমেন্ট কৰিব গভর্নিং কাউন্সিলে কি কৰিব পলিসি বনাব It is funded by mining leaseholders as a share of royalty share হিচাপে যিবোৰ মাইনিং লিজ হোল্ডাৰ আছে হিহতে কি কৰিব ফান্ড কৰিব Contribution is 10% of the royalty for leases granted after 2015 30% of the leases granted before 2015 ঠিক আছে funds are used at the district level under PMKKKY guidelines ঠিক আছে এই প্ৰধানমন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনাৰ গাইডলাইনৰ আন্ডাৰত সেই জিলাখনতে কি কৰিব এই ডিস্ট্ৰিক্ট মিনাৰেল ফান্ড বা ফাউন্ডেশনৰ আন্ডাৰত ঠিক আছে ডিস্ট্ৰিক্ট মিনাৰেল ফান্ডটো ইউটিলাইজ কৰা যাব ঠিক আছে বুজি পালা কথাটো সো সাপোজ কি হৈ যায় তোমাৰ সেই এৰিয়াটোত মাইনিংৰ কাৰণে বহুতো প্ৰবলেম ফেস কৰিবলগীয়া হয় তাৰ কাৰণে এই ফান্ডটো এই ফাউন্ডেশনটো কি কৰিছিলে 2015 চনত এই মাইন্স এণ্ড মিনাৰেল এক্টখন এমেন্ড কৰি পেলাই এটো ক্ৰিয়েট কৰা গৈছিল ঠিক আছে ওকে নেক্সট আহিব প্ৰধানমন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনা
এইটো কেতিয়া কৰিছিলে প্ৰধানমন্ত্ৰী PMKKY was launched in 2015 under section 20A of the MMDR Act ঠিক আছে ওকে 1957 ৰ যিখন মাইন্স এণ্ড মিনাৰেল এক্ট আছে তোমাৰ এইখন মাইন্স এণ্ড মিনাৰেল ডেভেলপমেণ্ট এণ্ড ৰেগুলেশ্যন এক্ট সেইকাৰণে MMDR Act 1957 ৰ আণ্ডাৰতে তাৰ সেকশ্যন 20 এৰ আণ্ডাৰত এই PMKKY যেটো যোজনা আছে এটো লঞ্চ কৰা গৈছিল মনত ৰাখিব সেকশ্যন 20A ষ্টেট গভৰ্নমেণ্ট মাষ্ট ইনক্লুড PMKKY in district mineral foundation rules ঠিক আছে its aim is sustainable development of mining affected areas কিনে বহনক্ষম উন্নয়ন কৰাটো ইয়াৰ উদ্দেশ্য হয় it funds health care education infrastructure water supply and livelihood যিখন জিলাত মাইনিং হয় ঠিক আছে যিখিনি এৰিয়া আছে মাইনিং এফেক্টেড এৰিয়া তাত তোমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত ঠিক আছে আন্তঃগাঁথনিৰ ক্ষেত্ৰত ওয়াটাৰ সাপ্লাই ক্ষেত্ৰত বা লাইভলিহুডৰ ক্ষেত্ৰত ঠিক আছে কি কৰে এই তোমাৰ যোজনাৰ জৰিয়তে ফান্ডিং কৰা যায় ঠিক আছে 2024 70% of the DMF fund must go to the priority sector like drinking water healthcare and education 30% kept for other sectors like infrastructure 70% কোত যাব খোৱা পানী healthcare or education যাব আৰু 30% infrastructure irrigation energy and watershed project যাব skill development now include livelihood generation agriculture and animal husbandry added as a priority sector 70% of the fund must be spent indirectly mining affected areas জিলাখনৰ যত তোমাৰ mining affected area আছে তা 70% fund খৰচ হ'ব লাগিব 10% annual DMF receipt to be kept as an endowment fund for post mining livelihood ঠিক আছে তো এইটোৱে গল প্ৰধানমন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনা ঠিক আছে নেক্সট ইটো ভিডিও আহিব তাত 17 নম্বৰ টপিকৰ পৰা আমি ষ্টাৰ্ট কৰিম দ্যাটছ অল ফৰ টুডে থ্যাংক ইউ এভৰিৱান